নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে কাইলৈ হাজাৰ হাজাৰ মুছলমানে কঁপাব ৰাজ্য, ৱাকফ আইনৰ বিৰুদ্ধে আমছুৱে কৰিব প্ৰতিবাদ। ৱাকফ আইনৰ বিৰুদ্ধে 9 এপ্ৰিলত লাখ লাখ মুছলমানে কঁপাব ৰাজ্য, ৱাকফ আইনৰ বিৰুদ্ধে আমছুৰ আন্দোলনৰ ঘোষণা। 9 এপ্ৰিলত ৰাজ্যজুৰি অসম কঁপাব আমছুৱে, ৰাজধানী কঁপাই আমছুৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। দিছপুৰ কঁপাব সংখ্যালঘু সংগঠনে, ৱাকফ সংশোধনী বিধেয়ক কোনোপধ্যে মানি লোৱা নহ'ব, চৰকাৰে বাধা দিলেও এজন মুছলমানে হ'লেও কৰিব প্ৰতিবাদ। গণতান্ত্ৰিকভাৱে স্বচলত সাব্যস্ত কৰিব প্ৰতিবাদ। ৱাকফ সম্পত্তি হৈছে মুছলমান আল্লাহৰ সম্পত্তি, এই সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। গৃহীত ৱাকফ বিলৰ বিৰুদ্ধে 9 এপ্ৰিলত সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ। ইফালে ইম্ফলতো প্ৰতিবাদ সাব্যস্ত কৰিছে বহু মহিলাই। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে মুছলমান মহিলাৰ শক্তি প্ৰদৰ্শন, ইম্ফলত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ শক্তি দেখুৱালে হাজাৰ হাজাৰ মহিলাই। হিজাব পিন্ধি ৰাজপথত সাব্যস্ত কৰিলে প্ৰতিবাদ। 3 ঘণ্টাৰ বাবে স্তব্ধ কৰিলে ইম্ফলৰ আকাশ আৰু বতাহ। প্ৰথমবাৰলৈ হিজাবৰ সাজত এনেদৰে দেখা গ'ল হাজাৰ হাজাৰ মহিলাক। নিজৰ অধিকাৰৰ বাবে কোলাত কেঁচুৱা লৈও প্ৰতিবাদত নামিল এইসকল মহিলা। আইন পুনৰ বিবেচিত নকৰিলে প্ৰতিবাদ হিংসালৈ পৰিৱৰ্তন হোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ শক্তি দেখুৱালে হাজাৰ হাজাৰ মহিলাই। 2 নম্বৰৰ খবৰটি হৈছে বাবা ভাংগাৰ ভৱিষ্যতবাণী। বাবা ভাংগাই যিকেইটা বৰ্তমান সময়লৈকে ভৱিষ্যতবাণী কৰিছে গোটেইকেইটা বৰ্তমান প্ৰমাণিত হৈছে বুলি ধাৰণা কৰা হৈছে। বাবা ভাংগাৰ ভৱিষ্যতবাণীত এটা ভূমিকম্প হ'ল, সকলো মিলি যায় আৰু যি কয় সকলো ফলিয়ায়। এতিয়ালৈকে বাবা ভাংগাই কি কি ভৱিষ্যতবাণী কৰিছে, এতিয়া মই বৰ্তমান আপোনালোকক ভূমিকম্পৰ ভৱিষ্যতবাণী জনাব চেষ্টা কৰিছোঁ। যিহেতু আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো প্ৰান্ততে ইটোৰ পিছত সিটোকে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ আছে। বাবা ভাংগাইনো ভৱিষ্যতবাণী আগতে কি বুলি কৈ গৈছিলে, আমাৰ ভাৰতবৰ্ষত ডাঙৰকৈ ভূমিকম্প হ'ব নেকি, সকলোৰে মনত এটাই প্ৰশ্ন। গতিকে এই খবৰ আপোনালোকক দিব চেষ্টা কৰিম। প্ৰথমতে তেখেতে কি কি ভৱিষ্যতবাণী বৰ্তমান সময়লৈকে কৰি গৈছে। 2028 চনত শক্তিৰ সন্ধানত মানুহে শুক্ৰ গ্ৰহত উপস্থিত হ'ব বুলি তেখেতে ভৱিষ্যতবাণী কৰি গৈছিলে। 2028 চনত হেনো শক্তিৰ সন্ধানত মানুহে শুক্ৰ গ্ৰহত উপস্থিত হ'ব। 2033 চনত দুয়োটা মেৰুত বৰফ গলিলে সাগৰৰ জলপৃষ্ঠৰ ব্যাপক বৃদ্ধি হ'ব। 2033 চনত দুয়োটা মেৰুত বৰফ গলিলে সাগৰৰ জলপৃষ্ঠৰ ব্যাপক বৃদ্ধি হ'ব। 2076 চনত বিশ্বৰ কেইবাখনো দেশলৈ পুনৰ আহিব সাম্যবাদ। 2130 চনত মানুহে এলিয়েনৰ সৈতে যোগাযোগ স্থাপন কৰাত সফল হ'ব। 2130 চনত এলিয়েন আৰু মানুহৰ মাজত যোগাযোগ স্থাপন কৰাত সফল হ'ব বুলি বাবা ভাংগাই ভৱিষ্যতবাণী কৰি থৈ গৈছিলে। 2170 চনত ভয়ংকৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হ'ব, যাৰ প্ৰভাৱ বিশ্বৰ এক বৃহৎ অংশত পৰিব বুলি কৈছে। খৰাং হৈ পৰিব পৃথিৱী আৰু বিশ্বৰ এটা অংশত বৃহৎ ক্ষতি হ'ব বুলি কৈছে। 3005 চনত পৃথিৱীয়ে মংগল গ্ৰহৰ বাসিন্দাসকলৰ সৈতে যুদ্ধত নামিব। এয়া বাবা ভাংগাই ভৱিষ্যতবাণী কৰি থৈ গৈছে। 3005 চনত পৃথিৱী আৰু মংগল গ্ৰহৰ বাসিন্দাসকলৰ মাজত যুদ্ধ হ'ব বুলি কৈছে। তাৰ লগতে 3797 চনত পৃথিৱীখন বসবাস কৰিব নোৱাৰা হ'ব, মানুহে পৃথিৱী এৰি যাব লাগিব, এই বুলি কৈছে। 3797 চনত পৃথিৱীখন বসবাস কৰিব নোৱাৰা হ'ব, পৃথিৱীত থাকিব নোৱাৰা পৰিস্থিতি হ'ব আৰু মানুহে পৃথিৱী এৰি যাবলৈ বাধ্য হ'ব। 5079 চনত পৃথিৱীখন ধ্বংস হ'ব, পৃথিৱী ধ্বংস হ'ব 5079 চনত, এই বুলি বাবা ভাংগাই ভৱিষ্যতবাণী কৰিছিলে। আৰু বাবা ভাংগাই যিকেইটা ভৱিষ্যতবাণী কৰি থৈ গৈছে গোটেইকেইটা বৰ্তমান প্ৰমাণ সহকাৰে ফলিয়াইছে বুলি বহুকেইজনে কৈছে আৰু সঁচাকৈ ফলিয়াইছে। যিহেতু ম্যানমাৰৰ ভূমিকম্প যি হৈ গ'ল 7.7 প্ৰাবল্যৰ, সেই ভূমিকম্প
বাবা ভাংগাই বহুত আগতেই ভৱিষ্যতবাণী কৰি থৈ গৈছিলে। 1996 চনত পিতৃ ভাংগাৰ মৃত্যু হয়, কিন্তু মৃত্যুৰ আগতে তেওঁ পৃথিৱীৰ বিষয়ে বহুতো ভৱিষ্যতবাণী লিখিছিলে। আনকি তেওঁ ক'লে যে পৃথিৱীখন কেতিয়া ধ্বংস হ'ব। বাবা ভাংগাই 2025 বৰ্ষৰ ভয়ংকৰ ভৱিষ্যতবাণী কৰিছিল। এয়া এক ভয়ংকৰ ভূমিকম্প যিয়ে সকলো ধ্বংস কৰিব। বুলগেৰিয়া পিতৃ ভাঙি যোৱাৰ ভৱিষ্যতবাণী। বহুতে কয় যে তেওঁ কোৱা কথাবোৰ সঁচা বুলি প্ৰমাণিত হৈছে। বাবা ভাংগাৰ ভৱিষ্যতবাণীত বহুতে বিশ্বাস নকৰে। যোৱা কেইবছৰমানৰ পৰা বাবা ভাংগাৰ মতে বহু কাহিনী সত্য বুলি প্ৰমাণিত হৈছে। সেয়া 9/11ৰ আক্ৰমণেই হওক, ৰাজকুমাৰী ডায়েনাৰ মৃত্যু হওক, চীনৰ বিশ্ব শক্তি হিচাপে উত্থান হওক। বাবা ভাংগাৰ 2025 বৰ্ষৰ ভৱিষ্যতবাণী ইতিমধ্যে সত্য বুলি প্ৰমাণিত হৈছে। সেই ভৱিষ্যতবাণী কি? 1996 চনত পিতৃ ভাংগাৰ মৃত্যু হয়, কিন্তু মৃত্যুৰ আগতে তেওঁ পৃথিৱীৰ বিষয়ে বহুতো ভৱিষ্যতবাণী লিখিছিল। আনকি তেওঁ ক'লে যে পৃথিৱীখন কেতিয়া ধ্বংস হ'ব। বাবা ভাংগাই 2025 বৰ্ষৰ ভয়ংকৰ ভৱিষ্যতবাণী কৰিছিল। এয়া এক ভয়ংকৰ ভূমিকম্প যিয়ে সকলো ধ্বংস কৰিব বুলি কৈছে। যোৱা সপ্তাহত সংঘটিত যমজ ভূমিকম্পই বাবা ভাংগাৰ ভৱিষ্যতবাণী নিশ্চিত কৰিলে। ম্যানমাৰত প্ৰথমটো বৃহৎ ভূমিকম্পৰ জোখৰ 7.7, তাৰ কিছু মিনিট পিছত আন এটা 6.4 জোখৰ ভূমিকম্প। এই ভূমিকম্পৰ ফলত কেৱল ম্যানমাৰেই নহয়, চুবুৰীয়া দেশ থাইলেণ্ড, ভিয়েটনাম, চীন, ভাৰত, পাকিস্তান আদি দেশো ক্ষতিগ্ৰস্ত হয়। কেৱল ম্যানমাৰতে ইতিমধ্যে মৃত্যুৰ সংখ্যা 3700 অতিক্ৰম কৰিছে। উদ্ধাৰ অভিযান আগবাঢ়ি যোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। বাবা ভাংগাই 2025 বৰ্ষৰ বাবে আন কিছু ভৱিষ্যতবাণী কৰিছে। ইউৰোপত ভয়ংকৰ যুদ্ধ আৰম্ভ হ'ব পাৰে, যাৰ ফলত জনসংখ্যাৰ ওপৰত বৃহৎ প্ৰভাৱ পৰিব বুলি কয়। তেওঁ বিশ্ব অৰ্থনৈতিক পতনৰ ভৱিষ্যতবাণীও কৰিছিল। তেওঁৰ মতে 2025 চনৰ পৰা মানৱতাৰ অৱনতি আৰম্ভ হ'ব। 5079 চনত পৃথিৱীখন ধ্বংস হ'ব। ইয়াৰ লগতে পাছৰটো খবৰে হৈছে গৰমে ভংগ কৰিব অভিলেখ। 13খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা। এইবাৰ গৰম বহুত বেছি বৃদ্ধি পাব বুলি বিজ্ঞানীসকলে কৈছে। এইবাৰ গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা। এপ্ৰিল মাহতে পৰিছে প্ৰচণ্ড গৰম। 13খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। 9খন ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজস্থানৰ কোনো কোনো চহৰত 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। ৰাজ্যখনৰ 6খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 13খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে